অসমৰ লাখ লাখ মহিলাই অপেক্ষা কৰি থকা অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। উপলব্ধ তথ্য অনুসৰি আগষ্ট মাহৰ 2 বা 3 তাৰিখৰ পিছৰ পৰা অৰুণোদয় আঁচনিৰ ধন অসমৰ হাজাৰ হাজাৰ কৃষকে বহুদিন ধৰি কেইবাটাও অভিযোগ কৰি আহিছে যে খেতিৰ বাবে কেৱল ইউৰিয়া সাৰ লাগে, কিন্তু দোকানলৈ গ'লে বা দোকানীজনে কিছুমান দোকানীয়ে কয় যে ইউৰিয়া সাৰৰ লগত এই সাৰবোৰো ল'ব লাগিব। যিসকল মহিলাই আগৰে পৰা অৰুণোদয় আঁচনিৰ সুবিধা পাই আছে তেওঁলোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আছে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনৰ নিচিনাকৈ আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয় আঁচনি ধন পোৱা মহিলাৰ বাবে আছে ডাঙৰ আপডেট। যদি আপুনি বা আপোনাৰ ঘৰৰ কোনোবাই অৰুণোদয় আঁচনিৰ সুবিধা পাই আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। এটা সৰুৰ ভুলৰ বাবে আপোনাৰ ধন ৰৈ যাব পাৰে। অসমৰ লাখ লাখ মহিলাই অপেক্ষা কৰি থকা অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। উপলব্ধ তথ্য অনুসৰি আগষ্ট মাহৰ 2 বা 3 তাৰিখৰ পিছৰ পৰা অৰুণোদয় আঁচনিৰ ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। অৱশ্যে ইয়াৰ আনুষ্ঠানিক সময়সূচী বা চূড়ান্ত ঘোষণা অহালৈকে চৰকাৰী আপডেটৰ ওপৰত আপোনালোকে নজৰ ৰাখিব লাগিব। আনহাতে ছ'চিয়েল মিডিয়াত বহুতে কৈ আছে যে এইবাৰ 3000কৈ দিয়া হ'ব, আন কিছুমানে কৈ আছে আগৰ দৰেই 1250 টকাকৈ দিয়া হ'ব। কিন্তু এতিয়ালৈ চৰকাৰে এই দুয়োটা টকাৰ কোনো চূড়ান্ত সেই বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সেয়ে অনুগ্ৰহ কৰি অপ্ৰমাণিত খবৰ বিশ্বাস আপোনালোকে কেতিয়াও নকৰিব। চৰকাৰী ঘোষণা অহালৈকে সঠিক তথ্য আপোনালোকক জনোৱা হ'ব। আৰু যিসকল মহিলাই আগৰে পৰা অৰুণোদয় আঁচনিৰ সুবিধা পাই আছে তেওঁলোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আছে। তেওঁলোকে কি কৰিব লাগিব? প্ৰথমতে নিজৰ বেংক একাউণ্ট এক্টিভ আছেনে নাই সেইটো চেক কৰি ল'ব লাগিব। যদি বহুদিন ধৰি একাউণ্টটো ব্যৱহাৰ কৰা নাই তেন্তে বেংকলৈ গৈ এবাৰ আপোনালোকে কি কৰিব? বেংক একাউণ্টৰ ষ্টেটাছটো চাই ল'ব। দ্বিতীয়তে আপোনাৰ DBT লিংক মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ লিংক সক্ৰিয় হৈ আছে নে নাই সেইটো নিশ্চিত কৰিব আপোনালোকে। কাৰণ চৰকাৰী আঁচনিৰ ধন পোনপটীয়াকৈ বেংক একাউণ্টত জমা হ'বলৈ DBT লিংক থকাটো অতি প্ৰয়োজন। যদি DBT লিংক নাথাকে বা আপোনালোকৰ বেংক একাউণ্টত কোনো সমস্যা থাকে তেন্তে ধন জমা হোৱাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেয়ে আজি এই সময় উলিয়াই আপোনালোকে নিজৰ বেংকত গৈ সকলো তথ্য এবাৰ মিলাই লওক। এটা সৰু সাৱধানতাই পিছত ডাঙৰ অসুবিধাৰ পৰা বচাব পাৰে। আৰু এটা অনুৰোধ, যদি আপোনালোকৰ ঘৰ বা গাঁও বা ওচৰ চুবুৰীত কোনো অৰুণোদয় হিতাধিকাৰী মহিলা আছে তেওঁলোকলৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ এটা শ্বেয়াৰে কাৰোবাক সময়মতে নিজৰ বেংক আৰু DBTৰ আপডেট কৰিবলৈ সহায় কৰিব আৰু তেওঁ আঁচনিৰ সুবিধা লাভ কৰাত কোনো বাধাৰ সন্মুখীন নহ'ব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমৰ কৃষিমন্ত্ৰীয়ে আজি এক গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। যদি আপুনি এজন কৃষক হয় আৰু ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰে তেন্তে চৰকাৰী বিভিন্ন কৃষি আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু লাভ কৰাটো সহজ হ'ব। যেনে ধৰক আপোনালোকে সাৰৰ সুবিধা পাব, জলসিঞ্চনৰ সুবিধা পাব, উন্নত মানৰ বীজ পাব, কৃষিৰ বাবে থকা আন বহু চৰকাৰী সুবিধা পাব যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰে। ইয়াৰ উপৰিও কৃষকসকলে PM কিষাণ আঁচনিৰ সুবিধাও লাভ কৰিব পাৰে যদিহে আপোনালোকে ফাৰ্মাৰ IDটো ক্ৰিয়েট কৰে। ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বা ফাৰ্মাৰ ID ক্ৰিয়েট কৰিবলৈ সাধাৰণতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মাটিৰ নথি মানে লেণ্ড ৰেকৰ্ড বা আপোনালোকৰ লেণ্ড ডকুমেণ্ট, মাটিৰ কাগজ পত্ৰ, মাটিৰ নথিপত্ৰ, তাত আপোনাৰ মাটিৰ ডাক নম্বৰ, পাট্টা নম্বৰ সকলোখিনি থাকিব লাগিব। আৰু মাটিৰ কাগজত আৰু আধাৰ কাৰ্ডত নাম আপোনালোকৰ একে হ'ব লাগিব। সেয়েহে যদি এতিয়াও আপোনালোকে ফাৰ্মাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে এই নথিপত্ৰসমূহ সাজু কৰি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো অসমৰ প্ৰতিজন কৃষকে পোৱাটো জৰুৰী। আৰু এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। ধৰক আপুনি ইউৰিয়া সাৰ কিনিবলৈ গৈছিল, কিন্তু দোকানীয়ে কৈছে এই 3-4 বিধ সাৰ আৰু ল'ব লাগিব, নহ'লে ইউৰিয়া সাৰ আপুনি নাপাব। যদি আপোনাৰ লগতো এনেকুৱা হৈছে তেন্তে আজিৰ এই খবৰটো আপুনি শেষলৈকে চাব।
অসমৰ হাজাৰ হাজাৰ কৃষকে বহুদিন ধৰি কেইবাটাও অভিযোগ কৰি আহিছে যে খেতিৰ বাবে কেৱল ইউৰিয়া সাৰ লাগে, কিন্তু দোকানলৈ গ'লে বা দোকানীজনে কিছুমান দোকানীয়ে কয় যে ইউৰিয়া সাৰৰ লগত এই সাৰবোৰো ল'ব লাগিব, নহ'লে ইউৰিয়া সাৰ আপুনি নাপাব। ফলত কি হয়, বহু গৰীব কৃষকে নিজৰ প্ৰয়োজন নোহোৱা সাৰো বাধ্যতা হৈ কিনিবলগীয়া হয়। কিছুমানে ধাৰ কৰি সাৰ কিনিছে, কিছুমানে ঘৰৰ খৰচ কমাই সাৰ কিনিছে আৰু কিছুমানে মনৰ দুখত ঘৰলৈ উভতি আহিছে সাৰ নিকিনাকৈ। এই সমস্যাক আজি অসমৰ কৃষিমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে ইউৰিয়া সাৰৰ লগত আন ৩-৪ বিধ সাৰ জোৰ কৰি বিক্ৰী কৰিব কেতিয়াও নোৱাৰিব। কৃষকক বাধ্য কৰাটো গ্ৰহণযোগ্য নহয়। যদি কোনো সাৰৰ দোকানীয়ে ইউৰিয়া সাৰৰ লগত জোৰ জবৰদস্তি কৰি আন সাৰ কিনিবলৈ বাধ্য কৰে, তেন্তে সেইটো আইন উলংঘা কৰা বুলি গণ্য হ'ব আৰু আইন অনুসৰি তেওঁক ব্যৱস্থা লোৱা হ'ব। কৃষকৰ অসহায়তাৰ সুযোগ লৈ ব্যৱসায় কৰাৰ দিন এতিয়া শেষ হ'ব লাগিব। কৃষকে নিজৰ প্ৰয়োজনীয় সাৰ কিনাৰ সম্পূৰ্ণ অধিকাৰ আছে। কোনো দোকানীয়ে জোৰ জবৰদস্তি কৰি বেলেগ সাৰ দিব নোৱাৰিব। যদি জোৰ কৰি দিব চেষ্টা কৰে, তেনেহ'লে কৃষকে আইনী ব্যৱস্থা ল'ব পাৰিব। এই সিদ্ধান্তটোৱে হাজাৰ হাজাৰ কৃষকৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে। যিজন মানুহে দিন ৰাতি কষ্ট কৰি আমাৰ বাবে খাদ্য উৎপাদন কৰে, তেওঁৰ লগত অন্যায় হ'ব নালাগে। যদি কোনোবাই এতিয়াও আপোনাক ইউৰিয়াৰ লগত জোৰ জবৰদস্তি কৰি আন সাৰ কিনিবলৈ কয়, তেন্তে নীৰৱে সহ্য আপুনি নকৰিব। নিজৰ অধিকাৰ জানক আৰু সংশ্লিষ্ট কৃষি বিভাগক বিষয়টো আপুনি জনাওক। এই ভিডিঅ'টো অসমৰ প্ৰতিজন কৃষকৰ ওচৰলৈ শ্বেয়াৰ কৰক। হয়তো আপোনাৰ এটা শ্বেয়াৰে এজন গৰীব কৃষকক অন্যায়ৰ পৰা বচাব পাৰে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। তাৰে পিছৰটো খবৰ হৈছে অসমৰ 40 লাখতকৈ অধিক কৃষকৰ বাবে ডাঙৰ সুখবৰ। যদি আপুনি কৃষি কাৰ্যৰ সৈতে জড়িত, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি অসমৰ কৃষিমন্ত্ৰীয়ে কৃষকসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ জনাইছে যে অসমৰ 40 লাখ অধিক কৃষকক বিভিন্ন ফল আৰু বাণিজ্যিক শস্যৰ পুলি যোগান ধৰাৰ পৰিকল্পনা কৰি আছে। ইয়াৰ ভিতৰত আছে লিচু, তামোল, নাৰিকল, ড্ৰেগন ফ্ৰুট, আম আৰু আন কেইবিধো মূল্যৱান গছৰ পুলি। বন্ধুসকল, এটা গছ মানে কেৱল গছ নহয়। এটা লিচু গছ মানে ভৱিষ্যতৰ উপাৰ্জন, এটা তামোল গছ মানে দীৰ্ঘম্যাদী আয়, এটা নাৰিকল গছ মানেই আপোনাৰ বহু বছৰ ধৰি লাভ, আৰু ড্ৰেগন ফ্ৰুট বা আমৰ দৰে ফলৰ খেতিয়ে কৃষকৰ আয় বহু গুণ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজিৰ কৃষকসকলে কেৱল ধান খেতিত সীমাবদ্ধ নাথাকি ফল মূল আৰু উদ্যান শস্যৰ খেতিৰ জৰিয়তেও আত্মনিৰ্ভৰশীল হ'ব পাৰে। সেই লক্ষ্যৰে এই পদক্ষেপে অসমৰ কৃষকসকলৰ বাবে নতুন আশা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। যদি আপুনিও এই আঁচনিৰ সুবিধা ল'ব বিচাৰে, তেন্তে আপোনাৰ ওচৰৰ কৃষি কাৰ্যালয় বা কৃষি সম্প্ৰসাৰণ বিষয়াৰ সৈতে যোগাযোগ ৰাখক আৰু চৰকাৰী ঘোষণাসমূহৰ ওপৰত নজৰ ৰাখক। এই খবৰটো প্ৰতিজন কৃষকলৈ আপুনি শ্বেয়াৰ কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে চাই আছিলে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।